ভবাই নাছিলোঁ ইমান কষ্টকৈ ডাঙৰ কৰা ল'ৰাটো এদিন গৈ থৈ এনেকৈ ড্ৰাগছ খাই নিজকে শেষ কৰিব বুলি। কিহৰ পাপৰ ফল ভুগিবলগীয়া হৈছে মই নাজানো। ইমানকৈ বুজোৱাৰ পাছতো ল'ৰাটো সেইবোৰ এৰি নিদিলে। বাপেক মাকক চিনি নোপোৱা হ'ল, বাই ভনী চিনি নোপোৱা হ'ল, অকলহে ড্ৰাগছ ড্ৰাগছ ড্ৰাগছ। মাটি চাটি বিক্ৰী কৰি শেষ। যেইকেইটকা কাম কৰি পইচা পায় সেইবোৰতো দিয়েগেই। এতিয়া ঘৰৰ মাটিখিনিত ধৰিছে। এনেকৈ হ'লে কেনেকৈ হ'ব বাৰু? মই মোৰ চকুৰ আগতে নিজৰ সন্তানটো এনেকৈ ধ্বংস হৈ যোৱা কেতিয়াও চাব নোৱাৰোঁ। সেইটোতো বাদেই, গাঁৱৰ মানুহো ৩-৪বাৰ ৱাৰ্ণিং দিয়া হ'লেই তাক সেইটো এৰি দিবলৈ, তথাপিও সি নুশুনে। মই বাৰু কি কৰোঁ? মই বৰ বিপাঙত পৰিছোঁ। বাপেকোহে বেমাৰী, তাকনো কি ক'ম? গাভৰু ভনীয়েকজনী ঘৰত আছে, তাইক যে বিয়া দিব লাগে সেইটো তাৰ খবৰ নাই। নিজে খাব পালে হ'ল। এনেকুৱা ল'ৰা পোহাতকৈ মই সৰুতে মাৰি পেলোৱাই ঠিক আছিল। ভবা নাছিলোঁ এটা পুতেক বুলি ইমান আলসত মৰমত তোলা ল'ৰাটো এদিন গৈ তেনেকুৱা হ'ব বুলি। সৰুমাই, বোৱাৰীয়ে চাহ বনাইছে ব'ল। অ' মা, তহঁতিয়ে খা গৈছে। মোৰ যে একেবাৰে খাবলৈ মন যোৱা নাই। মই বৰ চিন্তাত পৰিছোঁ অ'। চিন্তা কৰিবলৈ কিটো আছে আকৌ? ল'ৰাই কথা নুশুনে, এতিয়া কি কৰিবি কচোন? ইমান দিনৰ মূৰত মাৰ ঘৰলৈ আহিছ, কমচে কম চাহ এটোপা খা, অলপ পাছত দেখোন যাবিগেই। সেইকাৰণে মই তহঁতক কৈছিলোঁ এটা ল'ৰা বোলে যি লাগে তাকে নিদিবি সৰুৰ পৰা বুলি। জোঁৱাই জানো সেইবোৰ কথা শুনে? পুতেকে যি লাগে কয় তাকেই দিব। এতিয়া পস্তালে কি হ'ব? ল'ৰা ছোৱালীক কেতিয়াও বিচৰা বস্তুটো দিব নালাগে। সেইকাৰণে এতিয়া ইমানখিনি ভুগিবলগীয়া হৈছে। এতিয়া একো কথা নুশুনা হ'ল মাক বাপেকৰ। মাটিখিনিও এতিয়া বিক্ৰী কৰিলেই দেখোন অলপ। সেইসোপা যদি খাবলৈ নেৰে তেতিয়াহ'লে আৰু কৰিব। আজিকালি জোঁৱাই পস্তালে কি হ'ব? যেতিয়া কাম কৰি আছিলে, টকা পইচা আছিলে, ল'ৰা ছোৱালীকেইটাক যি লাগে কয় তাকেই দিয়ে। যি বাইক লাগে ক'লে বাইক দিয়ে, যি লাগে কয় সেইটোৱে দি দিয়ে। ইমান বুজালোঁ ল'ৰা ছোৱালীক প্ৰয়োজনতকৈ বেছি মৰম নকৰিবি বুলি, নুশুনিলি নহয়, এতিয়া ভুগিছ। মই কি ক'ম আৰু? নাতিটোক ময়ো বুজালোঁ, সি নুবুজে এতিয়া। মা, মই চকুৰ আগতে তাক বৰবাদ হোৱা দেখিব লাগিব আৰু। ছোৱালীজনীক লৈও বৰ চিন্তা হৈছে। বেচেৰীজনীক বিয়াই দিয়া নাই। ভালকৈ পঢ়ি কিবা এটা চাকৰি লওঁ বুলি ভাবি আছে। ককায়েকৰ এইটো অৱস্থা। পুলিচেও সেই ল'ৰাটোক 2-3বাৰ ধৰিছে, তথাপিও সি নুশুনে। মইনো কি কৰোঁ? আজিকালি সেই খাইটো খায়েই, কি বুলি কয়, বেজী লৈ পেলাইও বোলে কিবা সুমিয়াব পাৰে হেনো, বেজী দি পেলাই। অঁ, সেনেকৈও লয় বোলে। অ' মা, মোৰ ল'ৰাটো শেষ অ' শেষ। মই আৰু তাক লৈ সুখৰ জীৱন এটা নেপাম আৰু। তই এটা কাম নকৰ কিয়? তাক বিয়া পাতি দে। বিয়া পাতিলে সকলো ঠিক হৈ যাব। কিছুমান ল'ৰা এনেকৈ বেয়া থাকিলেও বিয়াৰ পিছত কিন্তু ভাল হৈ যায়। কিন্তু মা, ইমান বেয়া ল'ৰা এটালৈ মই ছোৱালী এজনী আনি জীৱনটো কেলৈ ধ্বংস কৰিম বাৰু? আৰু কোনো ছোৱালীয়ে এইবোৰ সঁচা কথা গম পোৱাৰ পাছত নাহে। মোৰ মতে তাৰ কোনো গাৰ্লফ্ৰেণ্ড চাৰ্লফ্ৰেণ্ডো নাই। এনেকুৱা বেয়া ল'ৰা এটা কোনে ভাল পাব? গোটেই গাঁৱতে জানে। এতিয়ানো কি কৰোঁ মই? পুতলহঁতক দেখা নাই, 2দিনমান গ'ল, খালেও হ'বলা। তাৰপিছতে ঘৰৰ মানুহে শাসন কৰিলে। ঘৰৰ কথা শুনি নেযায় আজিকালি। তাৰ লগৰ কোনো নায়েই গাঁৱত। চবেই লগ এৰিলে। গৈ কিনেহে টাউনত লগ পাই গৈ কৰ্কৰ পৰা ল'ৰাবোৰ। গাঁৱৰ মানুহে ৱাৰ্ণিং দিয়াৰ লগে লগে সিহঁতকেইটা ভাল হৈ গ'ল। আমাৰ এই জহনীক যোৱাটো এতিয়ালৈকে ভাল হোৱা নাই। এষাৰ কথা নুশুনে মাক বাপেকৰ। কি কৰোঁ একো ভাবি পোৱা নাই। এনেকৈ চিন্তা কৰি থাকিলে জানো সমাধান পাবি? জোঁৱাইৰ লগত কিবা এটা কথা পাতিবি আকৌ। চব ফালৰ পৰা পইচা অহা বন্ধ কৰি দিবি তাৰ। যেতিয়া পইচা নেপাব তেতিয়া ক'ৰ পৰা খাব? তেনেকৈতো ভাবিছিলোঁ মা, তেনেকৈ কৰিছিলোঁ। কিন্তু পইচা দিয়াও মানুহ আছে নহয়। অঁ, পইচা দিয়াও মানুহ আছে। পইচা ধাৰলৈ আনি হ'লেও সি খায়। পাছতহে বিচাৰি আহে মানুহবোৰে। উপায় নাই, মাক বাপেকে ভৰিবই লাগিব। এটা পুতেক বেয়া হ'লেওনো কি হ'ব? এৰিব জানো পাৰোঁ? বাৰু সেইবোৰ চিন্তানো ক'ত যাব, আহিয়ে থাকিব। তাকে বুলিয়ে তই নেখাই নবৈ থাকিলে নহ'ব নহয়। ল'ৰাৰ কাৰণে ল'ৰাই একো বুজিয়ে নাপায় একা। ব'ল চাহটোপা খাই ল। তই কেইবাদিনৰ মূৰত ঘৰলৈ আহিছ। ঘৰ হ'লেও ঘৰত জানো আহ? অকল কামতেহে ব্যস্ত। মই যাওঁ বুলিহে। সেইবোৰ চিন্তা নকৰিবিচোন। পইচাৰ কাৰণে মাথাই নেমাৰিবি তই, মাত্ৰ কামটো কৰ। নাই নহয়, সেইফালে বন্ধ কৰি দিলে জানো নাই তই? কোনোফালে উপায় নাইকিয়া হৈ গৈছে। নহ'ব লাগিবই মোক। তই যেনেকৈ হ'লেও যোগাৰ কৰ মুঠতে। আছে, আমি কেইবাটাও আছোঁ। আছে, তই চিন্তা কৰিব নালাগে। হ'ব গৈ আছোঁ মই। আকাশ, কলেই যোৱা কথা কৈছ তই? ক'ত যামনো দেউতা? টাউনলৈ এপাক যাম বুলি ভাবিছোঁ। তই ক'তো যাব নোৱাৰ। গোমধানৰ বাৰীখন চাই আহিবি যা। পাতবোৰ পোকে খাবও পাৰে বা কিবা বেলেগ কিবাও হ'ব পাৰে।
মইতো যাবলৈ পৰা নাই, এইকেইদিন বেমাৰী হৈ আছোঁ। এতিয়াতো বুঢ়াও হ'লো, তই এতিয়া ডেকা ল'ৰা, যা শুন যা, চাই আহিবি যা বাৰীখন। আৰু কিবা এটা যদি দেখ তই মোক কবি, দৰৱ পানী দিব লাগিব। হেই কি যে কথা ক, এইবোৰত আৰু কোনে লাগি থাকে? মইতো সেই মাটিখিনি বিক্ৰী কৰি দিম বুলিয়ে ভাবিছোঁ, লগতে গোমধানখিনিও। কি কৈছ তই? কিহৰ কাৰণে তই বিক্ৰী কৰিবি? হা, সেইখিনি তোৰ মাটি নহয় নহয়, মোৰহে। মোৰ বিনা পাৰ্মিশ্যনত তই কেলে মাটি বিক্ৰী কৰিবি? তই এইখিনি বিক্ৰী কৰিলি, মই একো নকলোঁ। হা, আৰু তই বিক্ৰী কৰিম বুলি কৈছ মাটি? চাবি আকৌ, তই ঘৰৰ পৰা খেদান খাবি। এইবাৰ তই যি কৰ কৰিবি, তোক একো এডাল দিয়াত নাই। মই জানো নহয় তই কিয় বিচাৰি আছ। সেই ড্ৰাগছ সোপা খাবলৈ তই মাটি বিক্ৰী কৰিবলৈ আহিছ। উপায় ভৱিষ্যতৰ চিন্তা কৰ, সেইবোৰ বাদ দে, ঘৰৰ কথা চিন্তা কৰ। ঘৰৰ এটা ল'ৰা বুলি তোক আলসত তুলি তুলি তই ইমান মূৰৰ ওপৰত উঠিবিগে বুলি ভবা নাছিলো। এইবোৰ কথা মোক শুনোৱাই লাভ নাই দেতা। মই তহঁতক আগতেও কৈছোঁ, মই এৰিব নোৱাৰো আৰু নেৰো। সেইকাৰণে মই মনে মনে খোৱাও নাই। আৰু মোৰ পৰা তহঁতি একো আশা কৰি লাভ নাই। মই কাকো কিবা দিবলৈ জন্ম হোৱাও নাই। গতিকে মোৰ সম্পত্তিৰ ওপৰত মোৰ অধিকাৰ আছে যেতিয়া, মই মোৰ ভাগৰখিনি কি কৰোঁ মোৰ কথা। তই ইমান অহংকাৰী কেতিয়াৰ পৰা হ'লি অ? ঘৰখনৰ প্ৰতি দায়িত্ব আছেনে নাই? দেতা, এইবোৰ কথা এতিয়া মোক শুনাই নাথাকিবিচোন, মই অলপ ওলাই যাওঁ। দেখিছনে কেনেকৈ সি গুচি গ'ল? এনেকুৱা ল'ৰা এটাক কেনেকৈ সহ্য কৰোঁ বাৰু মই? খেতি বাতিত ধ্যান নিদিয়া হ'ল। হা, লোকৰ ল'ৰা ছোৱালীয়ে পঢ়ি শুনি চাকৰিও ল'লে। পঢ়োৱাটো পঢ়িলোঁ, কিন্তু জ্ঞানীহে বনাব নোৱাৰিলোঁ ল'ৰাটোক। পঢ়া শুনা বুৰ্বকবোৰেই এনেকুৱা কাম কৰিলে একেবাৰে শোভা নাপায়। গাঁৱৰ মানুহৰ আগতো ইমান লাজ পাইছোঁ নহয়। যিবোৰ গাঁৱৰ মানুহে মোক সন্মান কৰি মোক আদৰ কৰিছিল, সেইবোৰ মানুহেও আজি মোক কেৰাকে চোৱা হ'ল। কোনোৱে ভাল নোপোৱা হ'ল। ইয়াৰ কাৰণে মই ইমান ভুগিবলগীয়া হৈছে। আৰু যে কি কি ভুগিব পাম নহয়। গাঁৱৰ মানুহে যে ৱাৰ্ণিং দিছে, তাক ক'লোঁ, সেয়া সি একো কাণেই নাপাতিলে। কাৰণ সি কাকো প্ৰয়োজন বুলিয়ে নাভাবে। ইমান অহংকাৰী ল'ৰা এটা মই কেলে পুহিলোঁ বাৰু? দাইটি, আমি গাঁৱৰ মানুহ সকলোৱে মিলিয়ে এইটো সিদ্ধান্ত লৈছোঁ। সেই ল'ৰাটোক কোনোৱে বুজাব নোৱাৰোঁ। গাঁৱৰ মানুহক মানুহ বুলি নাভাবে। হা, সেই পুৰণা স্কুলখনত ক'ৰ পৰা কোন লগৰ আনি তাতেই খাই থাকে। এনেকৈ বাৰু গাঁওখন নষ্ট নহ'বনে? ড্ৰাগছটো মানুহৰ কাৰণে কিমান বেয়া বস্তু সেয়া সিও জানে। তথাপিও গাঁৱৰ মানুহক মানুহ নিচিনা নাপাতে। কিমানবাৰ ৱাৰ্ণিঙো দিয়া হৈছে, তথাপিও সি নুশুনে নহয়। কথাটো ময়ো শুনিছোঁ। আগতেও মোক কৈছেহি তাহাঁতক সেই এঘৰীয়া কৰা কথা। পিছে মই এতিয়া বাপেকটোৰ ফালেও চাবলগীয়া হয়। বেয়া লাগে ইমান ভাল মানুহজনৰ পুতেকটো এনেকুৱা হ'ল বুলি। এতিয়া আৰু উপায় নাই, বহুতবাৰ ৱাৰ্ণিঙো দিয়া হ'ল। এতিয়া আৰু ব্যৱস্থা ল'বই লাগিব, নহ'লে সেই ল'ৰাটো ভাল নহয়। দাইটি, এবাৰহে সেইবোৰ টাউনৰ ল'ৰাবিলাকক আনি, মানে টাউনৰ বুলি নাজানো আৰু কৰ হয়, কেলে আমাৰ গাঁৱৰ দুটামানো ধৰিছিলে নহয় তাৰ লগত থাকি। সেই পুৰণা স্কুলখনতে খাই আছিলে। তাকে দুটামানে ক'বলৈ যোৱাত সিহঁতকে মাৰিলে সি। সেইটো ঘটনাটো আপুনি জানেই। সেইটো আমি গাঁৱৰ মানুহে সেই কথাটো আমি ইমান ধৰা নাছিলোঁ বাৰু। কাৰণ ডেকা ল'ৰা আৰু যিমান হ'লেও মাৰপিটটো স্বাভাৱিক কথা। আৰু যোনে কমপ্লেইন কৰিব গৈছিলে, সেই ল'ৰাটো বিশেষকৈ দুখ পোৱা নাই, মাৰ খালে যদিও। সেইকাৰণে ইমান আমি একশ্যনো নল'লোঁ। আকৌ এবাৰ ৱাৰ্ণিং দি তাক থৈ দিলোঁ। কিন্তু এতিয়া দেখিছোঁ একেবাৰে গাঁওখন বৰবাদলৈ গৈ আছে। আজি তাক খোৱা দেখিব, কাইলৈ উঠি অহা গাঁৱৰ ল'ৰা ছোৱালীবোৰে যদি ধৰে তেতিয়া কি হ'ব? আমি এইবোৰ আমাৰ গাঁৱৰ পৰা নিৰাময় কৰিব লাগিব দাইটি। আপুনি গাঁওবুঢ়া হিচাপে এইটো আপোনাৰ দায়িত্ব। ইতিমধ্যে আমি সিদ্ধান্ত লৈছোঁ কেইজনমানে মিলি। এইবাৰ মই মানা নকৰোঁ তোমালোকক। মিটিং পাতিবা, মই উপস্থিত হ'ম আৰু সকলোৰে মতামত জানি লৈ সিদ্ধান্তটো মই কৈ দিম বাৰু। দাইটি, আপুনি মাক বাপেকৰ কথা ভাবিছে? ভাল আছে, তাহাঁতি ভাল। গাঁওখনক বহুত হেৰিও কৰে বাৰু, সন্মানো কৰে, সহায়ো কৰে মানুহবোৰক। পিছে মই ইয়াতে এটা কথা ক'বলৈ গৈছোঁ, মাক বাপেকৰ গাতো যথেষ্ট ভুল আছে জানেনে? মই দেখি আহিছোঁ নহয়, তেওঁলোকে ল'ৰাক কেনেকৈ ডাঙৰ কৰিছে।
আজি যদি মোবাইল লাগে কয় মোবাইল দিয়ে, বাইক লাগে ক'লে বাইক দিয়ে। টকা পইচা আছে বুলিয়ে ল'ৰা ছোৱালীক এনেকৈ এভেইলেবলকৈ দিব নালাগে নহয়। সেইকাৰণে মাক বাপেকো এহেকা পোৱা উচিত। ল'ৰাটোক তাহাঁতি বুজাব নোৱাৰে হা, নিজৰ পুতেকক বুজাব নোৱাৰিলে কেনেকৈ হ'ব বাৰু। এইবোৰ ক্ষেত্ৰৰ কাৰণেই হ'ব পাইছে। আগতে গাঁৱৰ ল'ৰা কাৰোবাৰ লগত যদি সৰুতেহে কাজিয়া পাতি হয়, সদায় নিজৰ ল'ৰাটোক ভাল আনৰটোক বেয়া বুলি কয়। সেইবোৰৰ পৰা এনেকুৱা হ'ব পাৰিছে। কাকো ভয় নকৰা হ'ল। আজি গাঁৱৰ মানুহক মানুহ নিচিনা নভবা হ'ল, বাপেক মাকক চিনি নাপায়। বাকী এনেকৈ তেওঁলোকে ভালেই আছে, কিন্তু যিটো কামত ভাল হ'ব লাগিছিল সেইটো কামত জিৰ'। হয় ঠিকে কৈছ। পিছে কাইলৈ মিটিংখন কেইটা বজামানত কৰিব? 11টামান বজাতে কৰিব লাগিব। ঠিক আছে, মই যাম বাৰু। তাহাঁতৰ ঘৰতো কথাটো জনাই দিবি। দাইটি, মই এতিয়া তালৈকে যাওঁ, কথাটো জনাই দিওঁগৈ। মোকে আকৌ ভাড়াটো দিছে নহয়। যা। এই গাঁৱৰ মানুহৰ আৰু কাম নাই, কেলে জানো ইমান হিংসা কৰে। মই যিয়ে খাওঁ লাগে, মোৰ পইচা খাইছোঁ, মই তাহাঁতৰ পৰা বিচৰা নাইতো। মই খাইছোঁ। তাহাঁতৰ যদি খাবলৈ মন আছে ক'লেই হ'ল। এইবোৰ মিটিং মাটাং পাতি মোক মাতিব কেলে লাগে, মই নাযাওঁ। আৰু তেওঁলোকে নহ'লেও মই চলিব পাৰোঁ। এই গাঁৱৰ মানুহখিনি নহ'লে মই চলিব নোৱাৰিম নেকি? থৰিনা মই সিহঁতৰ ল'ৰা ছোৱালীক খাবলৈ ফ'ৰ্চ কৰিছোঁ। মোৰ জীৱন, মোৰ কথা। মানুহে যে কেলে লোকৰ জীৱনত সোমাবলৈ বিচাৰে নহয়। মাতিবি কি কৰি খাওঁ, মোৰ কথা। কি বুলি ভাবিছে? তাহাঁতি মিটিং পাতিব, মিটিঙত ক'ব এৰি দিয়ে অমুক তমুক বুলি, আৰু মই মানি ল'ম। তাহাঁতৰ বাপেকৰ খোৱা নাই নহয় মই। নিজৰ মাক বাপেকৰে কথা নুশুনো, গাঁৱৰ মানুহৰ কথা নুশুনো। ঐ কুলখনীয়া, তই উঠা নাই যে এতিয়ালৈকে? মিটিঙলৈ যাবলৈ টাইম হৈছে নাই চাচোন। বাপেৰে ৰেডি হ'লেই, ওলা সোনকালে। তিনিওটা যাব লাগিব, তিনিওকে মাতিছে। তহঁতি যা, এইবোৰ কাম নাইকিয়া কামত মই নাযাওঁ। মোৰ কাৰণে মিটিং পাতিবলৈ মই কোৱা নাই দেই। মই নাযাওঁ। এইবোৰ মই শুনিব নোৱাৰোঁ মানুহৰ সেই ভাষণ। তই নগ'লে হ'বনে? তোৰ কাৰণে মিটিং পাতিছে আৰু তই নগ'লে হ'ব? বোপা, তই ঘৰখনক এনেকৈ বিপদত নেপেলাবি। হ'ব দে মা, গাঁৱৰ মানুহৰ কথা চিন্তা কৰি একো লাভ নাই। তেওঁলোকে কোৱা মানুহ ক'বই, হিংসা দেখি আছে, জানো নাই আমাৰ টকা পইচা আছে বুলি। বাকী যাওঁ নাযাওঁ তহঁতৰ কথা, মোৰ ফালৰ পৰা মই কৈ দিলোঁ মই নাযাওঁ বুলি। এই কুকুৰ, এই ল'ৰাটোক যে কেনেকৈ বুজাওঁ মই। তই বুজি পাইছ নাই তোৰ কাৰণে মিটিং পাতিছে বুলি? সেইবোৰ নেখাবি ক'লে তই বুজি নাপাৱ কেলে বাৰু? এই গাঁওখন বিমূৰত পৰি আছে তোৰ কাৰণে। মই কাকো ফ'ৰ্চ কৰা নাই দেই মোৰ কথা ভাবিবলৈ। মা যাচোন, যা, তই ইয়াৰ পৰা যা। খং উঠিলেহে বৰ বেয়াকৈ কৈ পাম। মইহে নাযাওঁ বুলি কৈছোঁ, তহঁতক জানো মানা কৰিছোঁ? যা, তহঁতিয়ে যা। তোক আৰু কৈ আমনি লাগিছে। নাই দে, মই নগ'লে কি হ'ল, মানুহবোৰক মই ঘৰলৈ মাতি দিম। তেনেকৈ মাত যদিও মাত, সিহঁতে মোৰ ভৰিত পৰিবহি লাগিব, মই কেতিয়াও নাযাওঁ। তই নিজকে কি বুলি ভাবিছ হা? তোৰ ভৰিত বহিবলৈ মানুহবোৰ নাহে, তোক এইখন ঘৰৰ পৰা খেদাবলৈহে আহিব। চাই থাক, খুব ভাল পাওঁ মই। চাওক ককাইদেউ, আমাক দুখী লাভ নাই। আপুনি প্ৰথমতে নিজৰ ল'ৰাক ভাল কৰিব লাগিছিল। আজি চাওক আপোনালোকৰ গাত কিমান ডাঙৰ ভুল। আপোনালোকে এবাৰ উপলব্ধি কৰিছেনে? গোটেই মানুহবোৰে কাম কাজ এৰি আপোনালোকৰ ঘৰখনৰ কাৰণেই, একমাত্ৰ আপোনালোকৰ ল'ৰাটোৰ কাৰণেই আজি মিটিং পাতিছে। আৰু মিটিঙলৈ সেইদিনাখন মই নিজেই আপোনালোকক আমন্ত্ৰণ কৰিছোঁ। তাৰ পিছতো আপোনালোক ঘৰৰ এজনো মানুহ তাত উপস্থিত নহ'ল। গোটেই ৰাইজ আহি তাত উপস্থিত আপোনালোকৰ ঘৰখনৰ বিষয়ে আলোচনা কৰিবলৈ। আপোনাৰ ল'ৰা বৰবাদ হৈছে আমাৰ ক'বলগীয়া নাই, কিন্তু উঠি অহা প্ৰজন্মই আপোনালোকৰ ল'ৰাক দেখি যদি তেওঁলোকো বৰবাদ হয়, তেতিয়া গোটেই গাঁওখন বৰবাদ হ'ব, আৰু আমি সেইটো হোৱাটো কেতিয়াও নিবিচাৰোঁ। আপোনালোকে আজি গাঁৱৰ মানুহকো অপমান কৰিলে। আপোনাৰ ল'ৰাইটো কাকো মানুহ বুলি নাভাবে। মাক বাপেক হিচাপে আপোনালোকেও আজি বহুত ডাঙৰ ভুল এটা কৰিলে। আপোনালোকৰ ল'ৰাটোক মাতক। আমাক ক্ষমা কৰি দিব, আমি মিটিঙত উপস্থিত থাকিব নোৱাৰিলোঁ। ল'ৰাটোক আমি বহুত লগ ধৰিলোঁ, সি কোনো পধ্যে কথা নামানিলে, আৰু তাৰ অবিহনে মাক বাপেকেইটা গৈনো কি কৰিম বুলি নগ'লোঁ। ৰ'ব, মই তাক মাতি দিছোঁ। মই আৰু হাত দাঙিছোঁ ৰাইজ। মোৰ ল'ৰাটোক মই বুজাব নোৱাৰিলোঁ। মই তাক বহুত চেষ্টা কৰিলোঁ। এতিয়া আপোনালোকে যি সিদ্ধান্ত গ্ৰহণ কৰিছে সেয়াই মই মানি ল'ম। চাওক বৰুৱা, আপোনাৰ ল'ৰাৰ কাৰণে আপোনাক শাস্তি দিবলগীয়া হৈছে, আমি তাৰ কাৰণে দুখিত। কিন্তু তথাপিও আমি আপোনাৰ ল'ৰাটোক এবাৰ বুজাবলৈ আহিছোঁ। আজি গাঁৱৰ ৰাইজে মিটিং পতাৰ পাছতো আপোনালোকে উপস্থিত নহ'ল, তথাপিও আমি আহিছোঁ গাঁৱৰ জ্যেষ্ঠসকল। গতিকে ল'ৰাটোৱে যদি আজি আমাৰ কথা বুজে তেতিয়াহ'লে আমি ভাল পাম, একো একশ্যন ল'বলৈ নাই। কিন্তু সি যদি নুশুনে তেতিয়াহ'লেতো কিবা এটা ব্যৱস্থা ল'বই লাগিব।
হয় হয় ককাইদেউ কি ক'ব লগা আছে আপোনালোকে মোক সোনকালে কওক মোৰ অলপ ওলাই যাবলগীয়া আছে তোৰ কাৰণে আমি আহিছোঁ আৰু তই ওলাই যাব বিচাৰিছ দেখিলে নহয় সি কেনেকৈ কথা কয় চা আমি তোমাক ড্ৰাগছটো যেনেকৈ হ'লেও এৰিবলৈ কৈছোঁ তাৰ কাৰণে যিমান সহায় লাগে আমি কৰিম কিন্তু তুমি ড্ৰাগছ এৰিব লাগিব নহ'লে কিন্তু আমি গাঁৱৰ মানুহে তোমাৰ বিৰুদ্ধে ব্যৱস্থা ল'ব লাগিব এইবাৰ নেভাবিবা পুলিচক দিম বুলি পুলিচক নিদিওঁ তাহাঁতিটো দুদিনমান থৈ পঠিয়াই দিয়ে আমি বেলেগ ব্যৱস্থাহে গ্ৰহণ কৰিছোঁ বহুত ভাল কৰিলে মোৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰি ময়ো ভাবিয়ে আছিলোঁ এইখন গাঁৱত এনেও মোৰ মন নবহে আপোনালোকে কিবা এটা ব্যৱস্থা যদি গ্ৰহণ কৰিছে তেতিয়াহ'লে মোক শুনাই দিয়ক জানি খুব ভাল পাম কিন্তু আপোনালোকে মোক ড্ৰাগছ এৰিব ক'ব নালাগে মই জানো মই কি কৰি আছোঁ আৰু আপোনালোকৰ পইচা মই খোৱা নাই নহয় নিজৰ টকা খাইছোঁ মোৰ বাপেকৰ সম্পত্তি খাইছোঁ আপোনালোকৰ তাতে গা পৰিবলৈ কি আছে তই গাঁৱৰ মানুহৰ আগত কেনেকৈ কথা ক'ব লাগে নাজানো সেয়া তোৰ এই গাঁৱৰ গাঁৱৰ বুঢ়া গাঁওখনত তেওঁৰ সন্মান আছে আৰু তই এনেকৈ কথা পাতিছ এনেকৈ কথা নাপাতি আৰু কেনেকৈ কথা পাতিব লাগে দেউতা তাৰমানে তই ড্ৰাগছ এৰি নিদিয় নাই মই এৰিব নোৱাৰোঁ আপোনালোকে যি ব্যৱস্থা লৈ থাকক ডাঙৰক কথা কোৱাৰ জ্ঞান কোনো হেৰুৱালি বোপাই তাকেই ইমান বেয়া ল'ৰা কেনেকৈ হ'ব পাৰে হা বৰুৱা আমি কিন্তু আপোনালোকৰ ঘৰলৈ আহি এনেকুৱা অপমান পাম বুলি ভবা নাছিলোঁ আপোনাৰ ল'ৰাই বেয়া বস্তুটো খাই ব্যৱহাৰো বেয়া আপুনি ইমান দিনৰ কষ্ট আজি এনেকৈ ভুগিবলগীয়া হৈছে মোক আপোনালোকে ক্ষমা কৰি দিব মোৰ হাতত কোনো উপায় নাই ল'ৰাই কথা নুশুনে মই হাজাৰ বুজায়ো শুনোৱাব নোৱাৰোঁ ঠিক আছে আমি গাঁৱৰ মানুহ মিলি তাতেই সিদ্ধান্ত এটাত ল'লোঁ যদি কথা নুশুনে এইটো সিদ্ধান্ত কৰিম বুলি আপোনালোকে মাক বাপেককেইটা বেয়া নাপাব আজি পুতেকৰ কাৰণে আপোনালোকে ভুগিবলগীয়া হৈছে সেইটোৱে আৰু মাক বাপেকৰ কাৰণে পুতেকে ভুগিবলগীয়া হয় পুতেকৰ কাৰণে মাক বাপেকে ভুগিবলগীয়া হয় মই অকলে সিদ্ধান্ত লোৱা নাই গোটেই গাঁৱৰ সিদ্ধান্তটো জনাইছোঁ তথাপিও আমি শেষবাৰৰ কাৰণে চেষ্টা কৰিছিলোঁ আপোনালোকৰ ল'ৰাটোক বুজাবলৈ আজিৰে পৰা আপোনালোকক গাঁৱৰ পৰা এঘৰীয়া কৰা হ'ল যেতিয়ালৈকে ই ড্ৰাগছ এৰিব নোৱাৰে যেতিয়ালৈকে আপোনালোকে গাঁৱৰ মানুহৰ আগত এই ল'ৰাটোৱে ক্ষমা নোখোজে তেতিয়ালৈকে আপোনালোকৰ ঘৰত অহা যোৱা বন্ধ কোনো সকামে নিকামেৰ পৰা আদি কৰি বিপদে আপদেও আপোনালোকৰ ঘৰত গাঁৱৰ মানুহৰ বন্ধ আৰু কোনোবাই যদি এই নিয়ম ভাঙি আপোনালোকৰ ঘৰলৈ অহাৰ চেষ্টা কৰে তেতিয়াহ'লে আপোনালোকৰ লগতে সেই ঘৰখনো এঘৰীয়া কৰা হ'ব ৰাইজ ৰ'ব দেউতা এওঁলোকক আৰু ৰিকুৱেষ্ট নকৰিবা আপোনালোকে বহুত ভাল কামেই কৰিলে মোক আৰু ভালকৈ বাট মুকলিহে কৰা হ'ল মোৰ কাৰণে থেংক ইউ আৰু শুন সেই পুৰণা স্কুলটোত যদি তহঁতক আৰু এবাৰ দেখোঁ গোটেই গাঁৱৰ মানুহে কিন্তু মিলি মাৰিম হ'ব আমাৰ বহুত জেগা আছে পুৰণা স্কুলটো অকল নহয় নহয় আৰু আপোনালোকৰ এই ধমকি লৈ আমি ভয় কৰা মানুহ নহয় ৰাইজ আপোনালোকৰ সিদ্ধান্তটো মই মানি লৈছোঁ কাৰণ মোৰ হাতত আৰু উপায় নাই আপোনালোকে দেখিছেই নহয় পাৰিলে মোকহে ক্ষমা কৰি দিব কিন্তু মই সম্পূৰ্ণ চেষ্টা কৰি যাম ইয়াক মই সেইবোৰৰ পৰা দূৰত ৰাখিবলৈ আপুনি কিন্তু আমাক বেয়া পাই লাভ নাই আপোনাৰ ল'ৰাটোৰ কাৰণে আজি এইটো সিদ্ধান্ত ল'বলগীয়া হ'ল আমি বুজি পাইছোঁ দাইটি গাঁওখনৰ পৰা এঘৰীয়া হৈ আমাৰো ভাল লগা নাই কিন্তু কি কৰিব ভুগিবতো লাগিবই আৰু তেতিয়াহ'লে আমি গৈ থাকোঁ তথাপিও কওঁ আপোনালোকে সদায় চেষ্টা কৰিব ল'ৰাটো ভাল কৰিবলৈ আমিও নিবিচাৰোঁ গোটেই জীৱন আপোনালোকে গাঁওখনৰ পৰা এঘৰীয়া হৈ থকাটো ব'লক ৰাইজ আমি এতিয়া গৈ থাকোঁ ব'লা হেৰি এইবোৰ কি হৈছে এইখন গাঁৱতে জন্ম এইখন গাঁৱতেই মোৰ বিয়া এইবোৰ মই কি দেখিছোঁ বাৰু গাঁৱৰ পৰা এঘৰীয়া হৈ কেনেকৈ জীয়াই থাকিম এয়া ভাগ্যৰ লিখন বুলি ধৰি লোৱা আমাৰ হাতত আৰু একো উপায় নাই ল'ৰাই কথা নুশুনে যেতিয়া ভুগিবই লাগিব সেইটোৱে কথা কেতিয়াবা ল'ৰা ছোৱালীয়ে মাক বাপেকৰ কাৰণে ভুগিব লাগে কেতিয়াবা মাক বাপেকে ল'ৰা ছোৱালীৰ কাৰণে একো নাই দিয়া মই তোমাৰ লগত আছোঁ নহয় আৰু তুমি মোৰ লগত আছা সেয়াই আমাৰ কাৰণে যথেষ্ট তথাপিও আমি চেষ্টা কৰিম ল'ৰাটোক এইবোৰৰ পৰা আঁতৰাই ৰাখিবলৈ